দল ৰাজনৈতিক দল ইলেকশ্যন খেলিবৰ কাৰণে ওলাই আহে কোনোবা এলায়েন্সত আহিলে আহি গ'ল আমিও চেষ্টা কৰিম কিন্তু এলায়েন্সত নাহিলেও অকলে খেলিব লাগিব অকলে খেলিবৰ কাৰণে আমি দুয়োটা ধৰণৰ প্ৰস্তুতি চলাব লাগে কিন্তু এতিয়া কথাটো হৈছে কি বিজেপিৰ লগত আমাৰ এলায়েন্স 2026 চনলৈকে তো তাত আমি যিকোনো ধৰণৰ বুজাবুজি যাব পাৰোঁ এই ট্ৰিপল এলায়েন্স ফ'ৰপল এলায়েন্স যিটো এটা আনুষ্ঠানিক বুজাবুজি আমাৰ সদায়ে থাকিব কাৰণ চৰকাৰ আমি চলামেই আমি চৰকাৰ চলামেই UPPLৰ নেতৃত্বত চৰকাৰ চলিব আৰু ইয়াত আমাৰ বিজেপিৰ লগত যিটো এলায়েন্স 26 চনলৈকে অটুট আছে আৰু আমি ট্ৰিপল এলায়েন্স কিবা কাৰণত যদিও নহয় ভিতৰত আমি হয়তো বা ফিল্ডবিলাক ছাৰ্ভে কৰি চাম অকলে যোৱাত আমাৰ বেছি ভাল হৈ আছে আমি যাম তাৰ কাৰণে আমি প্ৰস্তুত BTC নিৰ্বাচনতো এলায়েন্স থাকিব নেকি বিজেপিৰ লগত এইটোকে কৈ আছোঁ মই এইটো অকলে খেলিব পাৰে বা এলায়েন্সতো যাব পাৰে অকলে খেলিলেও আমি প্ৰস্তুত কিন্তু অকলে খেলিলেও বিজেপি আৰু UPPLৰে যৌথ চৰকাৰ হ'ব কাউন্সিলত কিন্তু হাগ্ৰামা মহিলাৰী এটা কথা কৈ আছে যে UPPLে অকলে নিৰ্বাচন খেলাৰ সাহস নাই হাগ্ৰামা মহিলাৰী সেইটো সাহস আছে কিন্তু UPPL দলৰ নাই হাগ্ৰামা মহিলাৰী অকলশৰীয়া হৈ গৈছে অকলে ইলেকশ্যন নেখেলিলে কাৰ লগত খেলিব তাৰ লগততো কোনেও যোগদান নকৰে ই অকলশৰীয়া হোৱা মানুহটো অকলশৰীয়া যাবই লাগিব কোনো মানুহ সহযোগী নাপায় নহয় এই নৱশৰণীয়াক লগত লৈছে ইণ্টাৰেষ্টিংলি নৱশৰণীয়া হাগ্ৰামাৰ বিৰুদ্ধে আন্দোলন কৰিয়ে নৱশৰণীয়া হৈছিলে অৱৰোহ হৈছিলে এই নৱশৰণীয়া এতিয়া হাগ্ৰামা বন্ধ হ'ব খুজিছে এইটো মানুহ বুজাৰ কোনো অসুবিধা নাই হাগ্ৰামা এতিয়া অকলশৰীয়া তাৰ কোনো বিকল্পও নাই অকলশৰীয়া যাব লাগিব এই নিৰ্বাচনত হয়তোবা হাগ্ৰামা মহিলাৰী নিজৰ দমত নিজৰ চিন্তা পৰিকল্পনা অনুসাৰে নিৰ্বাচন খেলিব নোৱাৰিব এই কাৰোবাৰ ইচাৰাত ইলেকশ্যন খেলিব লাগিব UPPL চৰকাৰ গঠন কৰিব পাৰিব এইটো ফাক্কা UPPLৰ নেতৃত্বত UPPL বিজেপি যৌথভাৱে চৰকাৰ গঠন কৰে দল ৰাজনৈতিক দল ইলেকশ্যন খেলিবৰ কাৰণে ওলাই আহে কোনোবা এলায়েন্সত আহিলে আহি গ'ল আমিও চেষ্টা কৰিম কিন্তু এলায়েন্সত নাহিলেও অকলে খেলিব লাগিব অকলে খেলিবৰ কাৰণে আমি দুয়োটা ধৰণৰ প্ৰস্তুতি চলাব লাগে কিন্তু এতিয়া কথাটো হৈছে কি বিজেপিৰ লগত আমাৰ এলায়েন্স 2026 চনলৈকে তো তাত আমি যিকোনো ধৰণৰ বুজাবুজি যাব পাৰোঁ এই ট্ৰিপল এলায়েন্স ফ'ৰপল এলায়েন্স যিটো এটা আনুষ্ঠানিক বুজাবুজি আমাৰ সদায়ে থাকিব কাৰণ চৰকাৰ আমি চলামেই আমি চৰকাৰ চলামেই UPPLৰ নেতৃত্বত চৰকাৰ চলিব আৰু ইয়াত আমাৰ বিজেপিৰ লগত যিটো এলায়েন্স 26 চনলৈকে অটুট আছে আৰু আমি ট্ৰিপল এলায়েন্স কিবা কাৰণত যদিও নহয় ভিতৰত আমি হয়তো বা ফিল্ডবিলাক ছাৰ্ভে কৰি চাম অকলে যোৱাত আমাৰ বেছি ভাল হৈ আছে আমি যাম তাৰ কাৰণে আমি প্ৰস্তুত BTC নিৰ্বাচনতো এলায়েন্স থাকিব নেকি বিজেপিৰ লগত এইটোকে কৈ আছোঁ মই এইটো অকলে খেলিব পাৰে বা এলায়েন্সতো যাব পাৰে অকলে খেলিলেও আমি প্ৰস্তুত কিন্তু অকলে খেলিলেও বিজেপি আৰু UPPLৰে যৌথ চৰকাৰ হ'ব কাউন্সিলত কিন্তু হাগ্ৰামা মহিলাৰী এটা কথা কৈ আছে যে UPPLে অকলে নিৰ্বাচন খেলাৰ সাহস নাই হাগ্ৰামা মহিলাৰী সেইটো সাহস আছে কিন্তু UPPL দলৰ নাই হাগ্ৰামা মহিলাৰী অকলশৰীয়া হৈ গৈছে অকলে ইলেকশ্যন নেখেলিলে কাৰ লগত খেলিব তাৰ লগততো কোনেও যোগদান নকৰে ই অকলশৰীয়া হোৱা মানুহটো অকলশৰীয়া যাবই লাগিব কোনো মানুহ সহযোগী নাপায় নহয় এই নৱশৰণীয়াক লগত লৈছে ইণ্টাৰেষ্টিংলি নৱশৰণীয়া হাগ্ৰামাৰ বিৰুদ্ধে আন্দোলন কৰিয়ে নৱশৰণীয়া হৈছিলে অৱৰোহ হৈছিলে এই নৱশৰণীয়া এতিয়া হাগ্ৰামা বন্ধ হ'ব খুজিছে এইটো মানুহ বুজাৰ কোনো অসুবিধা নাই হাগ্ৰামা এতিয়া অকলশৰীয়া তাৰ কোনো বিকল্পও নাই অকলশৰীয়া যাব লাগিব এই নিৰ্বাচনত হয়তোবা হাগ্ৰামা মহিলাৰী নিজৰ দমত নিজৰ চিন্তা পৰিকল্পনা অনুসাৰে নিৰ্বাচন খেলিব নোৱাৰিব এই কাৰোবাৰ ইচাৰাত ইলেকশ্যন খেলিব লাগিব UPPL চৰকাৰ গঠন কৰিব পাৰিব এইটো ফাক্কা UPPLৰ নেতৃত্বত UPPL বিজেপি যৌথভাৱে চৰকাৰ গঠন কৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ